মাজুলীত ৰাইজৰ দলৰ প্ৰতিবাদ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্তলিকা দাহ ৰাইজৰ দল আৰু জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গড়মূৰ সদৰত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ ভিত্তিবৰ্ষ পুনৰ বৃদ্ধি কৰা সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্তলিকা দাহৰ এক কাৰ্যসূচী ৰূপায়ণ কৰে অসমীয়া ধ্বংস কৰা বন্ধ কৰক অসমীয়া ধ্বংস কৰা বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে আজি যি ধৰণে অসমীয়াৰ ওপৰত কাখন জাপি পিনি এনেকুৱা ধ্বংসী এটা পৰিৱেশ আনি দিছে, যি ধৰণৰ বিধ্বংসৰ এটা সৃষ্টি কৰিছে, তেওঁলোকৰ যি জাতিৰ ৰক্ষাৰ কথা আছিল সেইবোৰ কথা যে ভুৱা এতিয়া ৰাইজ ইতিমধ্যে গম পাইছে। আৰু তেওঁলোকক চাওক, আজি পিপল এক্ট 1955 মতে আমাৰ বিদেশীসকলক নাগৰিকত্ব দিয়াৰ কথা আছিল 1971 25 মাৰ্চৰ পৰা, কিন্তু তেওঁলোকে তাৰ পৰা বৃদ্ধি কৰি পিনি কা আইন অসমীয়াৰ ওপৰত জাপি দি পিনি 2024 চনলৈকে কৰিছে, 2014 চনলৈকে কৰিছিলে। তাৰ পৰা আকৌ আজি নতুনকৈ কি কৰিছে 2024 চনলৈকে আগবঢ়াই দিছে, মানে ম্যাদটো বঢ়াই দিছে। তেওঁলোকে এই ধৰণে কৰি অসমীয়াৰ স্বাভিমান, অসমীয়া জাতিটোৰ যি স্বাভিমান আছে, যি আমাৰ ধৰক আমি যি পাবলগীয়া আছে সেইখিনিৰ পৰা আমাৰ অধিকাৰ কাঢ়ি লোৱাৰ ব্যৱস্থা তেওঁলোকে কৰিছে। আজি সৰু বৰ বহুত জাতি আছে, আমাৰ জাতিবোৰৰ আমাৰ ভাষাৰ আমাৰ এতিয়া অস্তিত্ব বিপদত পৰি গৈছে। আমি কেতিয়াও কা মানি লোৱা নাছিলোঁ আগতো, বৰ্তমানো মানি লোৱা নাই আৰু ভৱিষ্যতো মানি নলওঁ। ইয়াৰ এই আন্দোলনৰ দ্বাৰা আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক মানে তীব্ৰ প্ৰতিবাদ জনাই কৈছোঁ যে তেওঁলোকে যদি কা আমাক এই ধৰণে জাপি দিব বিচাৰিছে আৰু এই ধৰণে যদি বিদেশীক মুক্ত মনেৰে আমাৰ মুকলি পথাৰত যদি অসমত এৰি দিব বিচাৰে, আমি কেতিয়াও মানি লওঁ আৰু ইয়াৰ বিৰুদ্ধে পৰৱৰ্তী কালত আৰু আমি তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিম বুলি আহ্বান জনালোঁ। এটা কথা স্পষ্ট, 1971 চনৰ 24 ডিচেম্বৰৰ পিছত যদি ভগৱান আল্লাহ যোনেই নাহক অসমত যদি কোনোবা আহিব বিচাৰিছে, কোনো আহিব নোৱাৰিব। হিমন্ত বিশ্ব শৰ্মাই অসমখন চৰণীয়া পথাৰ কৰিব খুজিছে, সৰ্বানন্দ সোণোৱালে অসমখন চৰণীয়া পথাৰ কৰিব খুজিছে। এই সিদ্ধান্তক আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে 2019 চনৰ পৰাই বিৰোধিতা কৰি আহিছোঁ। তাৰ পৰিপ্ৰেক্ষিতত অসমৰ ৰাইজৰ যি আহ্বান, ইয়াক হিমন্ত বিশ্ব শৰ্মাই, সৰ্বানন্দ সোণোৱালে শুনা নাই। তাৰ কাৰণে পুনৰবাৰ 2014 চনৰ পৰিৱৰ্তে আৰু 10 বছৰ বৃদ্ধি কৰি বৃত্তিবৰ্ষ যি বৃদ্ধি কৰিছে, এই সিদ্ধান্তক আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা পুনৰ এবাৰ সকীয়াই দিব খুজিছোঁ। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক অতি সোনকালে যদি এই সিদ্ধান্তক তেওঁলোকে বাতিল নকৰে, এই আইনখন যদি বাতিল নকৰে, ইয়াতকৈ তীব্ৰতৰ পৰিৱেশৰ তেওঁলোকে সন্মুখীন হ'বলৈ সাজু হৈ থাকিব লাগিব। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট। এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।